পোন প্ৰথমবাৰৰ বাবে এনেকুৱা কাম এটা মই হাতত লৈছোঁ যে আপোনালোকক দেখাব নোৱাৰোঁ। আপোনালোকে ভয় খাইছে নেকি? ভয় নাখাব, দেখাই আছোঁ, ৰ'ব। এয়া আপোনালোকে দেখা পাইছে, এইটো হ'ল আপোনাৰ 100 বছৰ পুৰণি ঘৰ। এই ঘৰটো হ'ল এইটো ঘৰৰ নাতিনীয়েক, মানে এইটো আইতাকৰ ঘৰ, নাতিনীয়েকে ঘৰটো অলপ সজাই আছে, মানে যিমান টকা খৰচ হওক তেওঁ খৰচ কৰি ঘৰখন সজাব। আৰু এইটো এটা কাৰণ, মানে এটা মৰম, মানে এই মৰমটো তেওঁলোকে নাভাঙে। মানে এতিয়া মই আপোনালোকক দেখাম যে কৈছিলোঁ যে ভয় নাখাব, আপোনালোকে চব মই দেখাই আছোঁ। আমাৰ ভাইটিয়ে কেমেৰা পাৰ্চন দেখাব। এই বস্তুটো দেখিছে আপোনালোকে, এইটো হ'ল মাটি ঘৰ লিপে। ইয়াত আমি নতুন কাম এটা আৰম্ভ কৰিছোঁ। এয়া চব, এইটো হ'ল মাটি, এইটো দেখিছে, এইটো হ'ল মাটি। তো এই মাটিৰ ওপৰত আমি আজি প্ৰথম পুটিং মাৰা কাম হাতত লৈছোঁ। তো আপোনালোকে চাই থাকক, মই পুটিংটো মাৰি আছোঁ। মানে মোৰ জীৱনৰ প্ৰথম কাম বুলি ক'ব লাগিব। প্ৰায় মোৰ 25 বছৰ ওপৰত হৈ গ'ল ৰঙৰ কাম কৰি থকা, কিন্তু মই আজিলৈকে পোৱা নাই। তো আজি প্ৰথম হাতত লৈছোঁ। তো আপোনালোকে আশীৰ্বাদ কৰিব, আৰু মই কাষ্টমাৰক ছেটিছফাই কৰিবৰ কাৰণে খুবেই চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক, আৰু সম্পূৰ্ণ কামটো হৈ যোৱাৰ পিছত আকৌ একবাৰ আকাশে গাতে লবৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে। আশা কৰোঁ মই আপোনালোকৰ ওচৰত যে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পায় তেন্তে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু কমেণ্ট এটা কৰি দিব, আৰু যিমান পাৰে অকণ শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।